কেনেকুৱা লাগি আছে, মন চন একোৱে ভাল লগা নাই। হিমাংশুক একবাৰ কল কৰি চাওচোন, কিবা কৰি আছে সি। হিমাংশু, হিমাংশু ক'ত তুমি? মই আছো ৰবা ঘৰতে। তুমি ক'ত আছ? ময়ো আছো ৰবা, ঘৰৰ বাহিৰতে বহি আছো। বল একপাক ওলাই যাও। এতিয়া ক'ত যাবি? চকক লাগি ওলাই আহ, চাহ দোকানৰ কাষত। দে মই যাই আছো দে। প্ৰজ্ঞানকো লৈ আহিবি একেলগে, তোৰ কাষতে ঘৰ না। দে লৈ যাম দে। দে আহি থাক। অকে ঠিক আছে দে। হাৱা আহি পোৱা নাই নেকি? আহি পাওক লাগি অলপ তাতে বহি থাকো। হিমাংশু দেখোন তাতে আহি পেলাই বহি আছে। কি মাতছ বোলে আমাক? ৰাহুলে দেখোন কলাক কৰবাত যাবি নেকি, কেনে মই আৰু ইয়াতে চকৰ ফালে লৈ আহিলো। ভাবিলো তুমিওতো ঘৰতে আছা, তোমাকো লৈ আহি দিলো। সেইকাৰণে এইবাৰতো আৰু পূজা এনেই গল, চাবাই যোৱা নহল। চব এই সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে হৈছে। অসাত চালা। এই শ্যামকানু মহন্তহঁতে যদি নামাৰিলে হয় না, আজি এনেকুৱা অৱস্থা নহল হয়। আমাৰ মৰমৰ জুবিন দা কিমান ভাল আছিল। আৰু নাম নকবি, মোৰ সদায় মনত পৰি থাকে। চকু মুজলি কিবা জুবিনদাৰ ফটোখন ভাহি উঠে। মই কি কম, চকুটো মুজলি দেখোন জুবিনদাৰ গান বিলাক পুৰা মাইণ্ডত আহি যায়। আগতে সিমান ভালকে শুনা নাছিলো, এতিয়া মানে প্ৰত্যেকটো কথাই গা সিৰি যায়। সেইগিলা নাজনো, আমাৰ জুবিন দা ন্যায় পাবাই লাগব। ইমান দিন হল, কি কৰি আছে চৰকাৰে? মই শুনিছো পূজাৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা আৰু ইয়াক ধৰিছে বোলে। ইয়াক মানে কোন? এই অসাতটো শ্যামকানু মহন্ত। তাক যদি মই একবাৰ ৰাস্তাত পাও না, সি শেষ কিন্তু। কেনেকৈ পাৰিবি? ইমান চিকিউৰিটি গাৰ্ডৰ মাজত আছে, তাতেও আকৌ ইমান পুলিচ। তাক পোৱাটো বাদে, তাক চোৱাটোৱে টান হৈ পৰিছে। সেইটো কলে নহব নহয়। এতিয়া সি পুলিচ কাষ্টডিত আছে, কিন্তু জেলত গলে জেলৰ মানুহে তাক মাৰিব। অসমৰ ইমান ভাল গায়ক এটাক অনলি কিহৰ কাৰণে মাৰিলে সিহঁতে জানে। কিহৰ কাৰণে হব আৰু, গোটেইখিনি পইচাৰ দায়িত্ব সিহঁতক দিছিল। এতিয়া চাগে পইচাৰ হিচাপ সুধিছে, পইচাবিলাক মাৰি মাৰি খাইছে না। সেইকাৰণে এতিয়া জুবিনক ভাবছে এই পইচাবিলাকতো আমি দিব নোৱাৰো, ইয়াক কিবাকে বুদ্ধি কৰি ছিংগাপুৰত লৈ গৈছে, তাতে চাগে বিষ খুৱাই মাৰি পেলাইছে। তাৰপিছত সিহঁতে কৈছে হাৰ্ট এটাক হৈ মৰা বুলি। কিমান বেয়া মানুহ হব পাৰে। সেইকাৰণেতো কি কবি, আমাৰ অসমত হলেতো কথাই নাছিল, তাতে ছিংগাপুৰত সিহঁতৰ পুলিচ বিলাকৰ বা আৰু কেনেকুৱা কথা, সিহঁতে বা গুৰুত্ব দিছে নে দিয়া নাই। যিজন মানুহৰ কাৰণে সিহঁতৰ ফেমিলি চলি আছে, সিহঁতে ইনকাম কৰি আছে, সেইজন মানুহক কেনেকৈ মাৰিব পাৰে? আচৰিত কথা। সেইটো জুবিনক বহুত ঢিলা পাইছে, আৰু জুবিনে বহুত বিশ্বাস কৰে, নিজে লগত 1 টকাও নাৰাখে, চব সিহঁতকে দায়িত্ব দিয়ে। সেইকাৰণেইতো এই চান্সতে হঠাৎ কিবা চাগে অলপ খেলি মেলি পাইছে, জুবিনে সিহঁতক পইচাৰ হিচাপ সুধিছে। এতিয়া পইচাৰ হিচাপ সদায় সিহঁতৰ তাততো ইমান পইচা নাই, চবতো মাৰি মাৰি খাইছেই। সেইকাৰণে ভাবিছে এই চান্সতে আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতি ইয়াক ছিংগাপুৰত লৈ যাওঁ, নিজৰ ৱাইফকো লৈ যাব নিদিলে। গৰিমা বৌ থাকিলেতো এনেকুৱা নহলেই হয়। আচৰিত কথা কিন্তু, জুবিন দাই টিকেটটো পালে, ভিসাও হৈ গল, কিন্তু গৰিমা বৌৰ ভিসা নহল। এইটো একদম আচৰিত কথা। সেইবিলাক নাজনো, পালি তামাম মাৰিম, তাৰমানে কোনো দিনে বাচি যাব নোৱাৰে। মোৰ এতিয়াও বিশ্বাস হোৱা নাই জুবিন দা যে ঢুকাই গৈছে, আমাৰ পৰা যে গুচি গল। মোৰ অলপো নালাগে, টিভিটো জুবিন দাৰে নিউজ আহি থাকে, বাটে ঘাটেও জুবিন দাৰ গান, মোৰ মানে একদম গান শুনাৰ লগে লগে চকুত ভাহি উঠে। বিলাক নাজনো, জুবিন দাক ন্যায় দিবই লাগব, আমি আন্দোলন কৰিমেই। যদি ন্যায় দিব নোৱাৰে, ঠিক আছে, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অসমীয়া পাব্লিকৰ মাজত এৰি দিয়ক, তাৰ পিছত দেখা যাব সঁচা কথা ওলাই নে নোলাই।
হয়তো জুবিন যেতিয়া অসমত আহি পালে চ' সিহঁতেও আহিব লাগিছিল সিহঁতে ইমান দিন লুকাই কিয় থাকিল সেইটোৱেইটো কথা যদি সিহঁতে কোনো ভুল কৰাই নাছিল চ' সিহঁতৰ ইমান ভয় নালাগিলে হয় সিহঁতে ভুল কৰিছে সিহঁতে নিজেও জানে আৰে ওপৰতে পোৱা পইচা না সেইবিলাক পইচা জুবিনৰে সিহঁতৰতো নহয় সেই পইচাৰে জুবিনক মদ খুৱাইছে সিহঁতেও খাইছে তাৰপিছত পানীত সেই পইচা দি এনজয় কৰিছে চ' সিহঁতৰ ইমান গাত লগা নাই না প্ৰজ্ঞা তই বঢ়িয়া সঁচা কথা কৈছা কিন্তু তই ৰাহুলকে চা ওপৰতে পালি কিমান খাইছা বিচোন সেনেও তেনেকুৱাই দেচোন কি ঢোকৰা চলি চব জেগাতে কি মোৰ নামটো নুসুমালে নহয় নেকি কিয়া তই নিজকে ভাবচোন তই তেনেকুৱা নহয় নেকি তেনেকুৱা হয় কাৰণে কৈছো দেই তহঁতৰ মাজত আৰু কি লাগিল দে ইগিলা নকৰে সেইটোৱেইটো কথা জুবিনৰ পইচা দি এনজয় কৰিছে জুবিনৰ পইচা দি সেই বোট লৈ সাগৰৰ মাজত গৈছে সিহঁতৰতো 1 টকা খৰচ হোৱা নাই না দেখা নাই শেখৰ জ্যোতি কৈছে না তাৰ আহাৰ কাৰণে তাৰ 1 টকাও পইচা নাই তো গম পালি দেখোন গোটেই জুবিনেই চলাই আছে পানীত নামি থাকোতে জুবিনে সাঁতুৰিব পাৰিছে নে পাৰা নাই না জুবিনে বহুত কষ্টই পাই আছে না উশাহ নিশাহ লোৱাত প্ৰব্লেমে পাই আছে কোনো দৰকাৰ নাই নিজৰ মতে নাচি আছে ফুৰি আছে এইকাৰণেতো এনেকুৱা হৈছে শেষ কৰি দিম মই সেন্দক ৰ শেষ কৰবি চবৰে খং উঠি আছে সেন্দৰ ওপৰত সেপাকে নাচাকে কোন আহিলে সেপাকে চাহ ঐ দোকানী চাহ দিছোন দি আছো ৰ'ব দাদা মোৰ মাথায় কাম কৰা নাই এনেকুৱা মই মাৰিম না হেন্দক জুবিনক আমাৰ পৰাই লৈ গ'ল কালি তামাম ডাঙৰ আন্দোলন কৰিম আন্দোলন করবি শান্তি মনে আন্দোলন কর ইমান শান্তি আৰু অশান্তি লাগি গেছি ইমান দিন হ'ল কেইটামানকে ধৰিব পাৰিলে গম পাইছো কিন্তু কি করবি বাহিৰৰ দেশ হয় আমাৰ অসমত হলেতো কথাই নাছিল খুৰা আমিও সেই ভাবি আছো যেনেকে কি নহওক জুবিনে ন্যায় পাবই লাগে আমি এটা জোৰদাৰ সমদল ওলাব লাগিব ভাইটি মই তাকেইতো কৈ আছো এইবিলাক নাজানো জুবিনে যদি ন্যায় নাপায় মই চব চেছ কৰি দিম জুবিনে ন্যায় পাবাই লাগব যেনেকে কি নহওক সেন্দৰ মুখৰ পৰা কথা উলিয়াবই লাগব আৰু সেন্দক ডাইৰেক্ট ফাঁচি দিব লাগে অসমৰ ইমান মৰমৰ সোণালী সম্পদ এটা সিহঁতে আমাৰ মাজৰ পৰা লৈ গ'ল ইমান ভাল ভদ্ৰ মানুহ এজনক কেনেকৈ মাৰিব পাৰে ভাইটিহঁত বুজিছো চবৰে একে চিটুৱেশ্যন দিয়া সকলোৰে মূৰ গৰম হৈ আছে কাৰো মাথা ভাল নহয় একদম সকলোৱে দুখত আছে খঙত আছে কি কৰিব আৰু পুলিচে আমাৰ পাব্লিকৰ মাজত কিয় এৰি নিদিয়ে অলপ মাথাটো শান্তি কৰি কাম কৰ কিয় এৰি দিব অৰিজিনেলি কোন মেইন দোষী হয় সেইটোহে বাচিব লাগে গম পাইছো এনেকৈ হাত ধৰি বহি থাকিলেনো আমাৰ কেনেকৈ জুবিন দাই ন্যায় পাব ঠিক আছে বাৰু আমি বহুত মানুহ লগ লাগি জুবিনৰ ন্যায়ৰ হকে ধুনীয়াকে আন্দোলন কৰিম মানুহ মাতাৰ কোনো কুৱেশ্যনেই নাহে আন্দোলন দেখিলে সকলো মানুহ ওলাই আহিব কাৰণ আমাৰ মৰমৰ মানুহ আছিল জুবিন দাৰ ন্যায়ৰ হকে অল অসমেই কান্দি আছে বাৰু ঠিক আছে সেইবিলাক মই নাজানো জুবিন দাই ন্যায় পাবাই লাগিব নহ'লে কথা বহুত বেয়া হৈ যাব গম পাইছো মাথা ঠাণ্ডা কৰি কাম কৰ চব কথাতে এনেকুৱা নহয় দাদা অলপ ভাবি চিন্তি কাম কৰা ভাল ঠিক আছে কালি আমি ধুনীয়াকে সকলো মানুহ মিলি জুবিনৰ ন্যায়ৰ হকে আমি প্ৰটেষ্ট কৰিম ঠিক আছে ভাইটিহঁত চব ওলাই আহিবা অল অসমৰ ৰাইজে যাতে ওলাই আহে ঠিক আছে খুড়া কালি আমি কেতিয়া ওলাই আহিম কওকচোন ৰাতিপুৱা 10টা বজাত আহি গ'লে হ'ল ঠিক আছে খুড়া হৈ যাব একদম জোৰদাৰ আন্দোলন হ'ব জুবিনৰ ন্যায়ৰ হকে জয় জুবিন দা জয় জুবিন দা ঠিক আছে ভাইটিহঁত কালি ওলাই আহিবা ৰাতিপুৱা 10টা বজাত অকে ঠিক আছে খুড়া ঠিক আছে বাৰু এতিয়া কৈ থাকা অকে ঠিক আছে খুড়া জয় জুবিন দা জয় জুবিন দা জয় জয় জুবিন দা চা ল'ৰাবিলাক কিমান ভাল সকলোৱে জুবিনৰ ন্যায়ৰ হকে বিচাৰি আছে গম পাইছো দে সকলোৱে ন্যায়ৰ হকে কাম কৰিব না কাৰণ জুবিন ইমান ভাল মানুহ আছিল সকলোৱে ন্যায় পোৱাটোৱে বিচাৰিব
ঠিক আছে কালি ওলাই আহিবি দে ঠিক আছে দে জয় জুবিন দা জয় জয় জুবিন দা